My dear student, আজি মই তোমালোকক 4th সেমিস্টাৰৰ পাস কোৰ্সৰ যিখন পেপাৰ জেনাৰেলৰ PHIG 401 ফিলসফি জেনাৰেল ওয়েস্টাৰ্ণ ফিলসফি পাৰ্ট 2 তাৰ ইউনিট 4ৰ এটা কনসেপ্ট মৰাল অব্লিগেশ্যন এণ্ড ডিফাৰেণ্ট থিওৰিজ নৈতিক বাধ্যবাধকতাবোধ আৰু তাৰ লগৰ জড়িত বিভিন্ন মতবাদসমূহ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া টপিকটো হ'ল কি মৰাল অব্লিগেশ্যন এণ্ড ডিফাৰেণ্ট থিওৰি নৈতিক বাধ্যবাধকতাবোধ আৰু তাৰ সৈতে জড়িত বিভিন্ন মতবাদসমূহ বুলি কওঁতে ইয়াত কি মতবাদসমূহক বুজাইছে যে নৈতিক বাধ্যবাধকতাৰ উৎস কি হোৱাট ইজ সোৰ্স অফ মৰেল অব্লিগেশ্যন। প্ৰথমতে আমি জানিব লাগিব মৰেল অব্লিগেশ্যন মানে কি। নৈতিক বাধ্যবাধকতা তোমালোকে বাধ্যবাধকতা বা অব্লিগেশ্যন শব্দটোৰ অৰ্থ বুজি পোৱা, যিটো আমি কৰিবলগীয়া বুলি ভাবোঁ, কৰণীয় বুলি ভাবোঁ, অব্লাইজ টু ডু ডেট, সেইটো হৈছে বাধ্যবাধকতা। আৰু নৈতিক বাধ্যবাধকতা বুলি ক'লে কেনেকুৱা হয় যে সেইটো আমি কি কৰোঁ যে আমাৰ বিবেক বা আমাৰ হায়াৰ সেল্ফ আমি নিজে বিবেচনা কৰি কোনো এটা কাম যেতিয়া ভাল বুলি গম পাওঁ তাক কৰাটো আমি এটা বাধ্যবাধকতা বা অব্লিগেশ্যন বুলি ভাবোঁ। when we realize that something is moral, something is good, যেতিয়া কোনো এটা কাম ভাল বা নৈতিক বুলি আমি অনুভৱ কৰোঁ, অনুধাৱন কৰোঁ, ৰিয়েলাইজ কৰোঁ, তেতিয়া আমি কি কৰোঁ যে সেই কামটো পালন কৰা আমাৰ কৰ্তব্য বা নৈতিক দায়িত্ব বুলি। then we feel that, we think that to do that is our moral duty or that is our moral responsibility বা that is our moral obligation. কোনো এটা কাম ভাল বুলি উপলব্ধি কৰিলে সেই কামটো পালন কৰা আমাৰ কৰ্তব্য বা নৈতিক দায়িত্ব বুলি বিবেচনা কৰা হয়। সেইদৰে আমি যেতিয়া কোনো এটা কাম বেয়া বুলি আমি বা ইমৰেল বুলি, ইট ইজ নট এথিকেল, নন এথিকেল বা ইমৰেল বুলি উই ৰিয়েলাইজ, লগে লগে এইটো এটা আমাৰ মৰেল ৰেছপনচিবিলিটি, ছেল্ফ ইম্প'জ, নিজেই নিজৰ এটা নৈতিক দায়বদ্ধতা বা বাধ্যবাধকতা আমাৰ মনলৈ আহে যে এই কামটো কৰা উচিত নহয় বা এই কামটোৰ পৰা আমি বিৰত থকা উচিত। এতিয়া এই যিটোৰ দ্বাৰা আমি কোনো এটা কাম ভাল বা বেয়া বুলি বিচাৰ কৰোঁ সেইটো ইতিমধ্যে আমি পঢ়িছোঁ, যাক মৰেল জাজমেণ্ট বুলি কোৱা হয়। মৰেল জাজমেণ্ট যে আমি কি কৰোঁ assessing the moral judgment is a process, mental process, the assessing quality of any action, any activity, whether it is moral or immoral. নৈতিক বিচাৰ হৈছে আমি যেতিয়া নিজেই কোনো এটা কৰ্ম সম্বন্ধে উচিত বা অনুচিত বিবেচনা কৰোঁ বা এইটো কৰণীয় হয় নে নহয়, আমাক নৈতিক দিশৰ পৰা শুদ্ধ হয় নে নহয়, এইটো যেতিয়া বিচাৰ কৰোঁ সেই কাৰ্যটোকে কি বুলি কয়, মানসিক প্ৰক্ৰিয়াটোকে নৈতিক বিচাৰ বুলি কোৱা হয়। আৰু এই নৈতিক বিচাৰ যেতিয়া কৰোঁ আফটাৰ মৰেল জাজমেণ্ট এটা নৈতিক বিচাৰলৈ অহাৰ পিছত আমি কোনো এটা কাম ভাল বা বেয়া বুলি গম পাম। আৰু তাৰ লগে লগে আমাৰ নৈতিক বিচাৰৰ লগে লগে নেক্সট আমাৰ মনলৈ কিটো কথা আহে, নৈতিক বাধ্যবাধকতা বা মৰেল অব্লিগেশ্যন, অৰ্থাৎ আমি কোনটো কাম কৰা উচিত বা অনুচিত। নৈতিক বিচাৰৰ দ্বাৰা গম পালোঁ যে এই কামটো ভাল বা ইট ইজ মৰেল, তেতিয়া আমি এইটো অনুধাৱন হয় যে আমি এইটো কৰা উচিত বা এইটো আমাৰ বাধ্যবাধকতা কৰাটো। আৰু যদি এটা কাম ইমৰেল, অনৈতিক বুলি আমি বুজি পাওঁ নৈতিক বিচাৰৰ দ্বাৰা, তেতিয়া আমি কি কৰোঁ সেই কাম নকৰাটো আমাৰ বাধ্যবাধকতা। ভাল কাম হ'লে কৰাটো মৰেল অব্লিগেশ্যন আৰু বেয়া কাম ইন দ্য মিন অফ এথিক্সৰ ফালৰ পৰা বা নৈতিকতাৰ ফালৰ পৰা যদি এইটো বেয়া কাম হয় তাক নকৰাটো আমাৰ বাধ্যবাধকতা হৈ পৰে। এতিয়া এই যে নৈতিক বাধ্যবাধকতা মৰেল অব্লিগেশ্যন, আই শুড ডু দিছ, আই শুড নট ডু দিছ, বা এইটো মই কৰিব লাগিব, মই এইটো কৰিব নালাগে, এই যে বাধ্যবাধকতাটো মৰেল অব্লিগেশ্যনটো চ'ৰ্চ কি। তোমালোকক নৈতিক বাধ্যবাধকতা সম্পৰ্কীয় ডিফাৰেণ্ট থিওৰিজ বুলি কওঁতে, মতবাদ বুলি কওঁতে কিহৰ কথা কৈছে যে এই বাধ্যবাধকতাৰ উৎসটো কি, কিহৰ কাৰণে আমি এইটো কোনো এটা কাম ভাল বুলি আমাৰ মৰেল জাজমেণ্টৰ ফলস্বৰূপে নৈতিক বা ভাল বুলি গম পোৱাৰ কাৰণে আমি পালন কৰোঁ বা কামটো কৰোঁ বা নকৰাকৈ থকাটো, এই যে আমাৰ বাধ্যবাধকতাৰ উৎস কি। ডিফাৰেণ্ট থিওৰিজ বা বিভিন্ন মতবাদে এই উৎস সম্পৰ্কে আলোচনা কৰিব। কোনে আমাক নৈতিক বাধ্যবাধকতা দিয়ে, পিতৃ মাতৃ, শিক্ষাগুৰু, চৰকাৰ, সমাজ, ক'ৰ পৰা আহে, বাধ্যবাধকতাৰ উৎসটো কি।
এই সম্বন্ধে আমাৰ 5টা মতবাদ পোৱা যায়। প্ৰথম মতবাদটো হৈছে বিধিবাদ বা লিগেল থিওৰি অফ মৰেল অব্লিগেশ্যন। দ্বিতীয় মতবাদটো হ'ল সুখবাদ বা হেডনিষ্টিক থিওৰি অফ মৰেল অব্লিগেশ্যন। এই সুখবাদৰে আকৌ 3টা ভাগ আছে। আত্মসুখবাদ, ইগোইষ্টিক হেডনিজম, পৰসুখবাদ, অল্ট্ৰুইষ্টিক হেডনিজম আৰু ক্ৰমবিকাশবাদী সুখবাদ বা ইভলিউশ্যনাৰী হেডনিজম। তৃতীয়টো হ'ল অন্তঃপ্ৰজ্ঞাবাদ বা ইনটিউশ্যনিষ্টিক একাউণ্ট অফ মৰেল অব্লিগেশ্যন। তাৰপিছত আছে কাণ্টৰ মতবাদ বা কাণ্ট ভিউ অফ মৰেল অব্লিগেশ্যন, আৰু এটা হ'ল পূৰ্ণতাবাদ বা যিটো পাৰফেকশ্যনিষ্টসকলৰ বা ইডিউমনিষ্টিকসকলৰ থিয়ৰী বুলি কোৱা হয়। এতিয়া আমি দেখিলোঁ যেনেহ'লে নৈতিক বাধ্যবাধকতাবোধ মৰেল দেয়াৰ আৰ 5 থিয়ৰিজ ৰিগাৰ্ডিং চ'ৰ্চ অফ মৰেল অব্লিগেশ্যন। নৈতিক বাধ্যবাধকতাৰ উৎস সম্পৰ্কে 5টা থিয়ৰী আছে। প্ৰথমটো বিধিবাদ, লিগাল থিয়ৰী, দ্বিতীয়টো সুখবাদ, হেডনিষ্টিক থিয়ৰী, যিটো 3টা ভাগ আকৌ আমি পাইছোঁ। তাৰপিছত আছে অন্তঃপ্ৰজ্ঞাবাদ, ইনটিউশ্যনিষ্টিক থিয়ৰী, তাৰপিছত কাণ্টৰ ভিউ বা কাণ্টৰ মতবাদ, তাৰ পূৰ্ণতাবাদ বা যিটো তোমালোকৰ পাৰফেকশ্যনিষ্টসকলৰ বা ইডিউমনিষ্টসকলৰ থিয়ৰী বুলি কোৱা হয়। প্ৰথম এতিয়া আমি আলোচনা কৰিম বিধিবাদ বা লিগেল থিয়ৰী অফ মৰেল অব্লিগেশ্যন। বিধিবাদ বা কি বুলি কোৱা হৈছে যে আমি যে কোনো এটা কাম ভাল বুলি এছেছ কৰাৰ লগে লগে বা ভাল বুলি গম পোৱাৰ লগে লগে যিটো কাম কৰা আমাৰ বাধ্যবাধকতা অব্লিগেশ্যনটো ক'ৰ পৰা আহে বুলি কৈছে লিগেল থিয়ৰীয়ে, যে ইট মে কাম ফ্ৰম ষ্টেট, ছ'চাইটি অৰ কমাণ্ড অফ গড। যে ক'ৰ পৰা আহিব পাৰে? ৰাষ্ট্ৰ, সমাজ বা ভগৱানৰ নিৰ্দেশৰ পৰা আহিব পাৰে বা নৈতিক বাধ্যবাধকতাৰ সৃষ্টি হয়। অৰ্থাৎ লিগেল থিয়ৰী যিটো মৰেল অব্লিগেশ্যন সম্পৰ্কে, তাৰ আকৌ কেইবাটাও ধৰণৰ উৎসৰ কথা কৈছে সি, যে মৰেল বাধ্যবাধকতা ইট মে কাম ফ্ৰম ষ্টেট, ছ'চাইটি অৰ কমাণ্ড অফ গড। ৰাষ্ট্ৰ, সমাজ বা ভগৱানৰ নিৰ্দেশ অনুযায়ী কি হ'ব পাৰে? নৈতিক বাধ্যবাধকতাৰ সৃষ্টি হয়। অৰ্থাৎ আমি কোনো এটা কাম কৰোঁ বা নকৰোঁ, এই ৰেছপনচিবিলিটি বা অব্লিগেশ্যন বা বাধ্যবাধকতাটো হয়তো এই ৰাষ্ট্ৰই প্ৰণয়ন কৰা আইন হ'ব পাৰে, সমাজৰ আইন হ'ব পাৰে, বা ভগৱানৰ কমাণ্ড বুলি আমি বা ভগৱানৰ নিৰ্দেশ বুলি আমি কাম কৰিব পাৰোঁ। ৰাষ্ট্ৰ, সমাজ আৰু ভগৱানৰ বিভিন্ন নিয়ম বিধিসমূহ মানুহৰ ওপৰত বাহিৰৰ পৰা আৰোপ কৰা হয়। তেনেহ'লে এই মতবাদটোৱে কি কৰি পেলালে লিগেল থিয়ৰীয়ে? দ্য চ'ৰ্চ অফ মৰেল অব্লিগেশ্যন ইজ নট ইণ্টাৰনেল টু আছ, ইট ইজ এক্সটাৰ্নেল। ৰাষ্ট্ৰ, সমাজ, ভগৱান যিবোৰ এক্সটাৰ্নেল টু আছ, এনেকুৱা এটা বডি বা ছ'চাইটি বা ঈশ্বৰে কি কৰে? তেনেহ'লে এইবোৰ নিৰ্দেশ দিয়ে আৰু মানুহে এই নিয়মসমূহ মানি চলিবলৈ বাধ্য বা বাধ্যবাধকতাত পৰে। এইবোৰ মানি চলিলে দুটা কথা আহে। এটা কথা কোৱা হয় যে যদি তুমি মানি নচলা তেনেহ'লে কি হ'ব? তোমালোকৰ শাস্তি বা পানিছমেণ্ট হ'ব পাৰে, আৰু যদি মানি চলা পুৰস্কাৰ লাভ কৰিবা। তেনেহ'লে বিধিবাদ বা লিগেল থিয়ৰী অফ মৰেল অব্লিগেশ্যনে কি কৰে? দ্য চ'ৰ্চ অফ মৰেল অব্লিগেশ্যন ইজ এক্সটাৰ্নেল টু আছ, ইট মে কাম ফ্ৰম ছ'চাইটি, মে কাম ফ্ৰম নেশ্যন এণ্ড কাম ফ্ৰম কমাণ্ড অফ গড। আৰু আমি এইটো কি কাৰণে মানি চলোঁ? যে হোপ ফৰ ৰিৱাৰ্ড এণ্ড ফিয়াৰ ফৰ পানিছমেণ্ট। আমি যদি মানি চলোঁ, ভাল কৰোঁ, তেন্তে আমি পুৰস্কৃত হ'ব পাৰোঁ, আৰু লংঘন কৰিলে আমাৰ কি থাকে? শাস্তিৰ ভয় থাকে। হবছে কি বুলি কৈছিলে? হবছৰ নাম তোমালোকে শুনিছা, ফিলচফাৰ হবছ বা পলিটিকেল চায়েন্সতো ৰাজনীতি বিজ্ঞানতো হবছৰ কথা আছে। দ্য চিভিল ল এলোন ইজ দ্য সুপ্ৰিম কোৰ্ট অফ এপিল ইন অল কেছেছ অফ ৰাইট এণ্ড ৰং। অৰ্থাৎ তেওঁ কৈছে সকলো প্ৰকাৰৰ ন্যায় অন্যায়ৰ বিচাৰৰ কাৰণে অসামৰিক আইনে আবেদনৰ সৰ্বোচ্চ আদালত। অৰ্থাৎ তেওঁ হোৱাট ইজ চ'ৰ্চ অফ মৰেল অব্লিগেশ্যন বুলি কৈছে, নৈতিক বাধ্যবাধকতাৰ উৎস বুলি কৈছে, যে কিহক কোৱা হৈছে? অসামৰিক আইন বা চিভিল ল, যিটো ল বা অসামৰিক আইন, সামৰিক নহয় যিটো অসামৰিক, চিভিল ল তোমালোকে বুজি পাইছা। চিভিল ল বা অসামৰিক আইনৰ পৰাই যে সকলো বাধ্যবাধকতাৰ উৎস। ৰাষ্ট্ৰই প্ৰৱৰ্তন কৰা আইন বা চৰকাৰে প্ৰৱৰ্তন কৰা আইনেই হৈছে তোমালোকৰ এই অসামৰিক আইন, আৰু এইবোৰ পালন কৰিবলৈ আমি বাধ্য, আদাৰৱাইজ উই উইল বি পানিছড। ছাপ'জ তোমালোকৰ ধৰা আমি ন' পাৰ্কিঙত গাড়ী পাৰ্ক নকৰা, বা পাৰ্ক কৰিলে আমি এটা পানিছমেণ্ট পোৱা বা এটা জৰিমনা ভৰে, বা তোমালোকৰ ন' হৰ্ণ এৰিয়াত যদি আমি হৰ্ণ, ট্ৰেফিক ছিগনেল নমনা, বিভিন্ন ধৰণৰ এটা সৰু সৰু উদাহৰণ আইনবিলাক যদি নামানো, আমাৰ কি থাকে? তেনেহ'লে শাস্তিৰ ভয় থাকে। আনহাতে ডেকাৰ্ট, লক আৰু পেলে এই তিনিজন দাৰ্শনিকে কি বুলি কৈছে? নৈতিক বাধ্যবাধকতাৰ উৎস হৈছে কমাণ্ড অফ গড, ঈশ্বৰৰ বিধি, ঈশ্বৰৰ আদেশ।
ঈশ্বৰৰ বিধান অনুযায়ী কাম কৰাটোৱেই হৈছে উচিত আৰু ঈশ্বৰৰ কাম ঈশ্বৰে যি আদেশ কৰে তাক নকৰাটোৱেই হৈছে আমাৰ অনুচিত গতিকে ইয়াৰ লগত কি জড়িত হৈ আছে পাপ আৰু পুণ্যৰ ধাৰণাটো যে ৰিৱাৰ্ড এণ্ড পানিছমেণ্টৰ দৰেই হ'ল যদি আমি এইবিলাক মানো আমাৰ পুণ্য হ'ব মেৰিট উইল গেইন মেৰিট আৰু যদি নামাতো উইল কমিট চিন আমাৰ পাপ হ'ব ভয় তাৰ ভয়ত আমি কি কৰোঁ এইটো মানো কিন্তু বিধিবাদ এটা গ্ৰহণযোগ্য মতবাদ নহয় বাট দিছ থিয়ৰী ইজ not acceptable as a source of moral obligation. We cannot say that morality comes from outside. The source of moral obligation comes from outside. আমাৰ বাহিৰৰ পৰা আহে হয়তো ৰাষ্ট্ৰ বা চৰকাৰ বা সামাজিক নিয়ম সমাজে বান্ধি দিয়া সামাজিক নিয়ম বা ভগৱানৰ নিৰ্দেশ অনুসৰি নৈতিক বাধ্যবাধকতাৰ সৃষ্টি হয় এইবোৰ পালন কৰিলে আমি পুৰস্কৃত হ'ব পাৰোঁ বা পালন নকৰিলে আমাৰ কি থাকে শাস্তিৰ ভয় থাকে বা ফিয়াৰ ফৰ পানিছমেণ্ট ডেটছ ৱাই উই অবলাইজ টু অবে মৰেল ৰুলছ গতিকে এই মতবাদটো এইকাৰণে গ্ৰহণযোগ্য নহয় যে ই আমাক কি কৰিছে নৈতিকতাৰ উৎস বা মৰেল অব্লিগেশ্যনৰ যিটো চ'ৰ্চ বা উৎসটো আমাৰ বাহিৰত দিছে আৰু তোমালোকে জানা নৈতিকতাৰ লগত এছেঞ্চিয়েলি ৰিলেটেড কি সদায় ভলুণ্টাৰী একশ্যন বা ইণ্টাৰনেল ৰিয়েলাইজেশ্যন যে নৈতিক কৰ্মৰ লগত নৈতিকতাৰ লগত সদায় জড়িত হৈছে ইচ্ছাৰ কথা ইচ্ছাৰ স্বাধীনতাৰ কথা তুমি ভয়ত কৰা পানিছমেণ্টৰ ভয়ত কৰা বা তুমি আমি যদি ভাবোঁ পুৰস্কৃত হ'ম এনেধৰণৰ আশা কৰি কৰা কামৰ কোনো নৈতিক মূল্য নাই গতিকে ই গোটেই মতবাদটোৱে নৈতিকতাৰ দৃষ্টিভংগীৰ পৰা আমাৰ ফৰ্মেল যিটো আমি এথিক্স পঢ়ি আছোঁ একাডেমিক এথিক্স পঢ়ি আছোঁ এই একাডেমিক বিদ্যায়তনিক যিটো নীতিশাস্ত্ৰ তাৰ দিশৰ পৰা ই গ্ৰহণযোগ্য নহয় দ্বিতীয় মতবাদটো দিয়া হৈছে সুখবাদ বা হেডনিষ্টিক থিয়ৰী অফ মৰেল অব্লিগেশ্যন এই সুখবাদৰ তোমালোকে নোট কৰি ল'বা তিনিটা ভাগ আছে এটা হৈছে আত্মসুখবাদ বা ইগোইষ্টিক হেডনিজিম দ্বিতীয়টো পৰসুখবাদ বা অল্ট্ৰুইষ্টিক হেডনিজিম আৰু তৃতীয়টো হৈছে কৰ্মবিকাশবাদী সুখবাদ বা ইভলিউশ্যনাৰী হেডনিজিম এতিয়া তোমালোকে জানা হেডন শব্দটোৰ অৰ্থ হৈছে আনন্দ বা সুখ বা প্লেজাৰ আৰু একৰ্ডিং টু হেডনিজিম প্লেজাৰ বা হেডন ইজ দ্য গোল অফ হিউমেন লাইফ আমি আনন্দ লাভ কৰিবলৈ আনন্দ পাবলৈ চেষ্টা কৰাটোৱেই আমাৰ ইভেন মৰেল ষ্টেণ্ডাৰ্ড বা জীৱনৰ নৈতিক আদৰ্শ এতিয়া সুখবাদৰ মতে কোনো এটা সুখদায়ক কামেই শুদ্ধ বা উচিত বা যিটো কাম দুখদায়ক হুইচ একশ্যন গিভছ আছ প্লেজাৰ বা হেডন সেইটোৱে শুদ্ধ বা উচিত বা মৰেল আৰু যিটো আমাক দুখ বা কষ্ট দিয়ে সুখ নিদিয়ে সেইটোৱে হৈছে অনুচিত বা অশুদ্ধ বা ভুল বা ইমৰেল গতিকে সুখবাদৰ তিনিটা প্ৰকাৰত এতিয়া আমি দেখিম যে সুখকেই তেওঁলোকে কি কৈছে যাৰ দ্বাৰা সুখ লাভ হয় তাক বিচৰাটো বা সেইটো পালন কৰাটো সেইটো আমি কৰাটো আমাৰ নৈতিক কৰ্তব্য বুলি দেখুৱাই দিয়া হৈছে এতিয়া প্ৰথমতে চাওঁ আত্মসুখবাদ বা ইগোইষ্টিক হেডনিজিম ইগো মিনছ মাই চেল্ফ মই মোৰ কাৰণে মোৰ নিজৰ সুখৰ কাৰণে যিটো মতবাদে চিন্তা কৰিবলৈ কয় আত্ম বা নিজৰ আত্মসুখবাদৰ মতে আত্মপ্ৰীতিয়ে হৈছে নৈতিক বাধ্যবাধকতাৰ মূল উৎস চেল্ফ লাভ আমি সকলোৱে নিজক ভাল পাওঁ প্ৰত্যেকে নিজক ইণ্ডিভিজুৱেলৰ কথা মই কৈছোঁ প্ৰত্যেক ব্যক্তিয়ে নিজেই নিজক ভাল পাওঁ চেল্ফ লাভ বা আত্মসুখেই হৈছে চ'ৰ্চ অফ মৰেল অব্লিগেশ্যন নিজৰ সুখ আনন্দৰ সহায়ক হয় বুলিহে আমি মৰেল ল মানি চলোঁ why we abide by moral law why we obliged to do moral action because we always want বা we desire personally every individual always desire কি বিচাৰে প্ৰত্যেকে যে সুখ বা আনন্দটো বিচাৰে আৰু তাৰ সহায়ক তাৰ হেল্প হ'ব বুলিয়েই কি কৰে মৰেল লটো মানি চলে গতিকে তোমালোকৰ আত্মসুখবাদৰ মতে বা ইগোইষ্টিক হেডনিজিমৰ মতে কি চেল্ফ লাভ ব্যক্তিৰ আত্মসুখ প্ৰত্যেকেই নিজক যে ভাল পায় আৰু তাৰ নিজৰ সুখ শান্তি কামনা কৰে তাৰ সহায় হয় বুলি কি কৰে মৰেল ল মানি চলে অৰ্থাৎ মৰেল অব্লিগেশ্যন বা নৈতিক বাধ্যবাধকতাৰ উৎসটো কি বুলি কৈছে চেল্ফ লাভ বা আত্মপ্ৰীতি কিন্তু আত্মপ্ৰীতি সম্পূৰ্ণ ব্যক্তিগত আৰু ই কেনেকুৱা চেঞ্জেবল পৰিৱৰ্তনশীল হৈ থাকে আজি যিটো কথা তোমাৰ ভাল লাগিছে কাইলৈ সেইটো তোমাৰ ভাল নালাগিব পাৰে আৰু আত্মপ্ৰীতি সম্পূৰ্ণ ব্যক্তিগত ই সমাজৰ লগত জড়িত নহয় যে মোৰ নিজৰ ভাল মোৰ নিজৰ সুখৰ কাৰণে কাম কৰিম কিন্তু নৈতিকতাত তোমালোকে পাইছাই প্ৰথম যেতিয়া এথিক্স পঢ়িছা তেতিয়া নীতিশাস্ত্ৰৰ ডেফিনেশ্যনতে তোমালোকে পাইছা এথিক্স ক'ত থাকে where there is society and interaction among the members of society য'ত কি থাকে তোমালোকৰ যে
ব্যক্তিৰ বিলাকৰ সমাজ পাতি বাস কৰে আৰু ইজন ব্যক্তিৰ লগত পাৰস্পৰিক ক্ৰিয়া সম্পৰ্ক থাকে, তেনে ঠাইতে নৈতিকতা বৰ্তি থাকে বা নৈতিকতা আলোচ্য বিষয় হ'ব পাৰে। গতিকে নৈতিক বাধ্যবাধকতাবোধৰ উৎস কেৱল কি হ'ব নোৱাৰে, ব্যক্তি হ'ব নোৱাৰে। নৈতিকতাৰ সদায় এটা এছপেক্ট অফ ছ'চাইটি, মৰেলিটি, যিকোনো ধৰণৰ কুৱেশ্যন ৰিলেটেড টু মৰেলিটি বা এথিক্স সদায় কি হ'ব লাগিব, সমাজৰ লগত জড়িত হ'ব লাগিব। গতিকে চেল্ফ লাভ বা আত্মপ্ৰীতি কি হ'ব নোৱাৰে, চ'ৰ্চ অফ কি হ'ব নোৱাৰে, তোমালোকৰ মৰেল অব্লিগেশ্যন হ'ব নোৱাৰে। ই কি ক'লৈ লৈ যাব, এটা চেল্ফ লাভটো যদি অকল মৰেল অব্লিগেশ্যন চ'ৰ্চ বুলি কওঁ, দেন উই কেন নট চে ডেট ইজ এ চ'ৰ্চ অফ মৰেল অব্লিগেশ্যন। আত্মপ্ৰীতি নৈতিক বাধ্যবাধকতাৰ উৎস হ'ব নোৱাৰে। আত্মপ্ৰীতি আমি এজন মানুহে কাম কৰাৰ যি তাৰণা, তাৰ উৎস হ'ব পাৰে, নিজৰ ভালৰ কাৰণে কাম কৰিছোঁ, তাৰ লগতে নৈতিক শব্দটো আমি যোগ কৰিব নোৱাৰোঁ। তাৰপিছৰ যিটো মতবাদ অল্ট্ৰুইষ্টিক হেডনিজিম বা পৰসুখবাদ, এই পৰসুখবাদে মানুহে প্ৰধানকৈ বেচিকেলি এভৰিবডি উই অল হেভ, এভৰি ইণ্ডিভিজুৱেল হেভ চেল্ফ লাভ, চেল্ফ পিটি, নিজে সকলোকে নিজে প্ৰত্যেকে আমি ভাল পাওঁ নিজক, বা আমি কি কৰোঁ নিজৰ ভালৰ নাই বা পাৰ্চনেলি উই ডিজায়াৰ প্লেজাৰ, আনন্দ বা সুখ কামনা কৰোঁ। কিন্তু ফ্ৰম আৱাৰ পাষ্ট এক্সপিৰিয়েঞ্চ, অতীতৰ অভিজ্ঞতাৰ পৰা আমি এইটো অনুভৱ কৰোঁ যে ফৰ দ্য চেল্ফ লাভ বা ফৰ চেল্ফ পিটি বা আমি ফৰ প্ৰিজাৰ্ভেঞ্চ অফ চেল্ফ প্লেজাৰ, আমি নিজেই আনন্দত থাকিবলৈ নিজৰ ভালৰ কাৰণে আমি কি কৰিব লাগিব, সমাজৰ লগত মিলি চলিব লাগিব, যে এটা ছ'চিয়েল বণ্ডিঙত থাকিব লাগিব। পাষ্ট এক্সপিৰিয়েঞ্চে এইটো শিকায় যে অকলে মানুহ মানে সম্পূৰ্ণ আনন্দ পাব নোৱাৰে, সুখী হ'ব নোৱাৰে, বা নিজৰ নিৰাপত্তাটো মানুহে ডিফেন্স যিটো সেইটো পাব নোৱাৰে অকলে। ছাপ'জ এইটো কি কাৰণে পূৰ্ব অভিজ্ঞতা বা পাষ্ট এক্সপিৰিয়েঞ্চৰ কথা কৈছে, তোমালোকে মনলৈ ভাবি লোৱা বা কল্পনা কৰি লোৱা। ধৰা প্ৰি হিষ্টৰিক এজ বা কেভ এজ, বা যেতিয়া গুহা মানৱৰ দিনত কি কৰিছিলে মানুহবিলাক, যেতিয়া আছিলে প্ৰকৃতিৰ ৰাজ্য, ষ্টেট অফ নেচাৰত, তেতিয়া কি দেখিছিলে, বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ, বনৰীয়া জন্তু, নেচাৰেল ডিজাষ্টাৰ, কেলামিটিজ, ফিয়াৰ ফ্ৰম দ্য ৱাইল্ড এনিমেল, তেতিয়া অকলে তেওঁলোকে যুঁজ দিব পৰা নাছিলে। তেতিয়া এটা কথা লাহে লাহে ৰিয়েলাইজ কৰিছিলে যে নিজেই সুখত থাকিবলৈ হ'লেও আমাক এটা ছ'চিয়েল বণ্ড বা এটা সামাজিক এটা কি লাগিব, একতা বা বাইণ্ডিংছ লাগিব। তাৰ ফলস্বৰূপে তেওঁ কি কৰিবলৈ ধৰিলে যে নৈতিক বাধ্যবাধকতাৰ উৎস বা লাহে লাহে ক'লৈ গুচি গ'ল যে অকল নিজেই নহয়, পৰৰ সুখ বা হেপিনেছ অফ আদাৰ্ছো আমি চিন্তা কৰিব লাগিব। কিন্তু মূল কথাটো একেটা যে আমি তাৰ দ্বাৰাহে ব্যক্তি সুখী হ'ব পাৰিম, যদি গুড বা ইউনিট হিচাপে আমি সুখটো পাব পাৰোঁ। আৰু এই সুখবাদী যিটো এল্ট্ৰুইষ্টিক হেডনিজিম, এই অল্ট্ৰুইষ্টিক হেডনিজিমে দুই প্ৰকাৰৰ মৰেল চেংচন বা নৈতিক অনুশাসনৰ কথা কৈছে। এটা হৈছে কি ইণ্টাৰনেল আভ্যন্তৰীণ, আনটো হৈছে এক্সটাৰ্নেল বা বাহ্যিক বুলি কৈছে। বাহ্য অনুশাসনৰ ভিতৰত তেওঁলোকে দিছে নেচাৰেল ডিজাষ্টাৰ, কেলামিটিজ বা নেচাৰ, বা পলিটিকেল, ছ'চিয়েল আৰু ৰিলিজিয়াছ। বাহ্য অনুশাসনতে চ'ৰ্চ অফ মৰেল অব্লিগেশ্যন, তেওঁলোকে যিটো পৰসুখবাদী বা অল্ট্ৰুইষ্টিক মেথবাদ, তাত কি কৰা হৈছে, দুই ধৰণৰ নৈতিক অনুশাসনৰ কথা হৈছে। এটা বাহিৰৰ পৰা আহে, এটা আমাৰ নিজৰ ভিতৰৰ পৰা এটা আহে। এটা হৈছে নেচাৰেল বা প্ৰাকৃতিক, ৰাজনৈতিক বা সামাজিক বা ধৰ্মীয় অনুশাসন। আৰু তোমালোকে জানা দাৰ্শনিক বেণ্টে কি কৈছে, এই বাহ্য অনুশাসনকে নৈতিক বাধ্যবাধকতাৰ মূল ভিত্তি বুলি কৈছে, বা একৰ্ডিং টু ফিলচফাৰ বেন্থামৰ মতে কি এক্সটাৰ্নেল চেংচন ইজ এ চ'ৰ্চ অফ মৰেল অব্লিগেশ্যন। বাহ্যিক অনুশাসনে হৈছে তোমালোকৰ কিহৰ মূল উৎস, নৈতিক বাধ্যবাধকতাৰ মূল উৎস বুলি কোৱা হৈছে। আৰু আন্তৰিক অনুশাসনৰ কথা বুলি কওঁতে, ইণ্টাৰনেল অনুশাসনৰ কথা বুলি বা ইণ্টাৰনেল চেংচন বুলি কওঁতে কাৰ কথা, কনচিয়েঞ্চ বা বিবেক, বা আমাৰ কেতিয়াবা ইয়াক হায়াৰ চেল্ফ বা উচ্চ আত্মা বুলিও এথিক্সত কোৱা হয়। জেএছ মিলে বাহ্য অনুশাসনৰ লগতে আন্তৰিক অনুশাসনতো নৈতিক বাধ্যবাধকতাৰ উৎস বুলি কৈছে। আন্তৰিক অনুশাসনৰ অৰ্থ হ'ল সহানুভূতি, সামাজিক অনুভূতি, আনৰ প্ৰতি সুখ বা দুখৰ প্ৰতি শ্ৰদ্ধা ভাৱ আদি কথা বুজাইছে। গতিকে বেন্থামৰ মতে কি তোমালোকৰ
বেন্থাম আছিল তেনেহ'লে কি অল্ট্ৰুষ্টিক হেডনিজিম তেওঁ এডভকেট কৰিছিলে তেওঁ নৈতিক অনুশাসনক কি বুলি কৈছিলে বা মৰেল চেংচনক বাহ্য বুলি কৈছিলে বা কামিং ফ্ৰম এক্সটাৰ্নেল চ'ৰ্চ অফ মৰেল চেংচন ইজ এক্সটাৰ্নেল বা অব্লিগেশ্যন ইজ এক্সটাৰ্নেল তাৰ ভিতৰত তেওঁ কি কৈছিলে নেচাৰৰ কথা কৈছিলে পলিটিকেল বা ৰাজনৈতিক অৱস্থাৰ কথা সামাজিক ধৰ্মীয় অনুশাসন বা কামাণ্ড এইবিলাকৰ দ্বাৰা আমি কি কৰোঁ এইবিলাকৰ কাৰণে আমি কি কৰি থাকোঁ উই আৰ ৰেছপনচিবল টু ডু ছামথিং বা অব্লাইজ টু ডু ছাম একশ্যন বা ডিউটি বুলি তেওঁ কৈছিলে আনহাতে জে.এছ. মিলে কৈছিলে নট অনলি দ্য এক্সটাৰ্নেল দেয়াৰ ইজ ইণ্টাৰনেল চেংচন অফ মৰেলিটি বা নৈতিকতাৰ ক্ষেত্ৰত নৈতিক বাধ্যবোধকতাৰ ক্ষেত্ৰত কি নাই অকল বাহ্যিক অনুশাসনেই নহয় অভ্যন্তৰীণ যিটো আমাৰ বিবেকৰ যিটো কামান বা বিবেকৰ যিটো আহ্বান বিবেকৰ যিটো অনুশাসন সেইটোও জড়িত হৈ থাকে আৰু বিবেকৰ অনুশাসন বুলি ক'লে কি বুলি বুজাইছিলে চিম্পেথি এণ্ড কম্পেশ্যন টু ফেল' বিং সহানুভূতি অন্য মানুহৰ প্ৰতি সমানুভূতি সামাজিক অনুভূতি আনৰ সুখ বা দুখৰ প্ৰতি শ্ৰদ্ধা বা আনৰ সুখত সুখী হোৱা দুখী হোৱা এইবিলাককো তেওঁ আন্তৰিক অনুশাসন বুলি বুজাইছিলে আৰু এইবিলাক ক'ৰ পৰা আহে বুলি কৈছিলে তেওঁ যে আমাৰ যিটো হায়াৰ চেল্ফ বা কনচায়েন্স বা বিবেকৰ পৰা আহে বেন্থামে যি বাহ্য অনুশাসন দিলে এক্সটাৰ্নেল চেংচনৰ কথা ক'লে ই অকল কি কৰিব পাৰে এটা এক্সটাৰ্নেল এটা কি কৰিব পাৰে বাধ্যবাধকতা বা অব্লিগেশ্যনৰ সৃষ্টি কৰিব পাৰে প্ৰকৃত বাধ্যবাধকতা ক'ৰ পৰা আহে ইণ্টাৰনেল ইট ইজ এ কমাণ্ড অভাৰ কনচায়েন্স বা ই বিবেকৰ অনুশাসন এতিয়া চোৱা যেতিয়া বাধ্যবাধকতাটো আমাৰ এক্সটাৰ্নেল বা বাহ্যিক হয় ছাপ'জ ইট ইজ কামিং ফ্ৰম ধৰা ছ'চাইটি আমি ধৰি ল'লোঁ নৈতিক বাধ্যবাধকতা আমাৰ কি হয় যে সমাজে যিবোৰ নিয়ম দিয়ে সেইবোৰ আমি মানি চলোঁ আমি ভয় কৰোঁ যে বা আমি তাৰ পৰা আমি কি হ'ব পাৰোঁ বিপদত পৰিব পাৰোঁ বা সমাজে আমাক সময়ত বিপদত লগ নিদিব পাৰে আমি যদি অব্লাইজ নকৰোঁ সামাজিক নিয়মবিলাক এনে এটা কাৰণত আমি কি কৰোঁ বাহ্যিক অনুশাসন বা সামাজিক অনুশাসন আমি মানি চলিব পাৰোঁ কিন্তু ৱেন উই আৰ এৱে ফ্ৰম দ্য আই অফ ছ'চাইটি যেতিয়া আমি সমাজৰ পৰা দূৰত থাকিম তুমি অকলে আছা ঘৰত অকলে আছা বন্ধ ৰুমত আছা সেই তোমাক কোনো দেখি থকা নাই সেই অৱস্থাত তেনেহ'লে কি কৰিবা তুমি এটা কাম মৰেল বুলি জানিলে সমাজে নাই নেদেখা কাৰণে তুমি কি নকৰাকৈ বা আমি নকৰাকৈ থাকিম নেকি তেনেহ'লে অকল বাহ্যিক বা এক্সটাৰ্নেল চেংচন বা বাহ্যিক অনুশাসন কি হ'ব নোৱাৰে মৰেল অব্লিগেশ্যন বা নৈতিক বাধ্যবাধকতাবোধৰ মানে উৎস হ'ব নোৱাৰে তাৰ লগত আন্তৰিক অনুশাসনৰ কথাও আছে বা কনচায়েন্সে যি কয় সেইটো আমি গুৰুত্ব দিব লাগিব দুইটাৰ সমন্বয়তহে ই হ'ব তাৰপিছত তোমালোকৰ যিটো ইভলিউশ্যনাৰী হেডনিজিম বা ক্ৰমবিকাশবাদী সুখবাদ তাৰ লগত জড়িত হৈ আছে এডভকেটেড বাই হাৰ্বাৰ্ট স্পেন্সাৰে আমাক কি কৈছে এই ক্ৰমবিকাশবাদী সুখবাদৰ কথাটো ক্ৰমবিকাশবাদী যিটো সুখবাদ বা তাত তেওঁ কি কৈছে যে নৈতিক মৰেল অব্লিগেশ্যন ক'ৰ পৰা আহে বুলি কৈছে তেওঁ কৈছে যে মানুহে ৰাজনৈতিক ধৰ্ম সম্বন্ধীয় সামাজিক কৰ্তৃপক্ষৰ বিধান অনুযায়ী কৰ্তব্য কৰে সেইকাৰণে শাস্তিৰ ভয় হৈছে বাধ্যবাধকতাৰ প্ৰকৃত অৰ্থ তেওঁ কথাটো একেই হ'ল তেওঁ ক'লে বাহ্যিক যে পলিটিকেল ৰিলিজিয়াছ ছ'চিয়েল এইবিলাক যিবা ৰুল নৰ্মছ আমাক দিয়ে সেইবিলাক আমি ভয়ত যে সেইবিলাক নেমানিলে আমি কি হ'ম আমি কি পাম আমি শাস্তিৰ আমাৰ ভয় আছে পানিছমেণ্ট পাব পাৰোঁ বা আমি কি কৰিব পাৰোঁ যে কেতিয়াবা বিপদত আমি সমাজৰ সহায় নাপাব পাৰোঁ এনেধৰণৰ ভয়তে আমি বাধ্যবাধকতাবোধ মানে বাধ্যবাধকতা মৰেল অব্লিগেশ্যনটো মানি চলোঁ এতিয়া হ'ল বাট একৰ্ডিং টু হাৰ্বাৰ্ট স্পেন্সাৰ দিছ ইজ ট্ৰেঞ্জিটৰী বা দিছ ইজ খন্তেকীয়া এই বাধ্যবাধকতাবোধ খন্তেকীয়া সমাজৰ লগত ৱেন দেয়াৰ ইজ মেল এডজাষ্টমেণ্ট বিটুইন ইণ্ডিভিজুৱেল এণ্ড ছ'চাইটি যেতিয়া ব্যক্তি আৰু সমাজৰ মাজত সমযোজন হয় তাৰ ফলস্বৰূপেহে কৰ্তব্যবোধৰ সৃষ্টি হয় আমি এইটো কি কৈছে এইটো এটা টেকনিকেল কথা কৈছে যে ব্যক্তি আৰু সমাজৰ মাজত আমি কি কৰোঁ যে আমি নিজকে সমাজৰ এজন উপযুক্ত নাগৰিক হ'বলৈ বা সমাজৰ লগত মিলি চলিবলৈ আমি প্ৰিপেৰেশ্যন কৰিব লগা হয় বা সমজনটো অতৰা সমাজে আমি মানে ভিতৰৰ পৰা আমি অব্লাইজ নহয় কিন্তু আমি পৰিস্থিতি চাই সকলোখিনি চাই আমি নিজকে ৰেডি কৰোঁ যে নাই এইখিনি আমি মানি চলিব লাগিব নহ'লে কি হ'ব আমাৰ বিপদত পৰিব পাৰোঁ বা আমাৰ বেয়া হ'ব পাৰে গতিকে যেতিয়ালৈকে এডজাষ্টমেণ্টৰ কথাটো থাকিব যে সমাজৰ লগত এডজাষ্ট কৰি চলিব লাগিব তেতিয়ালৈকে বাধ্যবাধকতাবোধ থাকিব কিন্তু যেতিয়া মেল এডজাষ্টমেণ্ট সম্পূৰ্ণ নাইকিয়া হৈ যাব যে সমযোজন হ'ব বেলেঞ্চ হ'ব সমাজৰ লগত মানুহৰ ৰিলেশ্যনটো যে মানুহে বেলেগে প্ৰিপেয়াৰ কৰিব নালাগিব যে এখন সমাজত থাকিবলৈ মই কেনেকৈ উপযুক্ত হ'ব লাগিব কেনেকৈ মানি চলিব লাগিব সেইটো নহয় যেতিয়া প্ৰত্যেকজনে ভিতৰৰ পৰা মৰেলি অব্লাইজ হ'ব সমাজৰ ভয়ত চৰকাৰৰ ভয়ত বা ছ'চাইটিৰ ভয়ত নহয় তেতিয়া কি হ'ব
এই তোমালোকৰ বাধ্যবাধকতাবোধটো নাইকিয়া হৈ যাব। ইয়াক সেইকাৰণে কি বুলি কৈছে? ইভলিউশ্যনাৰী হেডনিজিম, ইভলিউশ্যন, ক্ৰমবিৱৰ্তন। যে প্ৰথম অৱস্থাত আমি যেতিয়া আমি মেল এডজাষ্টমেণ্টত থাকোঁ, তেতিয়া আমি কুসংযোজনত থাকোঁ সমাজৰ লগত, তেতিয়া আমাৰ নৈতিক বাধ্যবাধকতাবোধৰ কথা আহে। লাহে 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 ভিতৰৰ পৰাই যেতিয়া প্ৰত্যেক মানুহেই যে ক'ত মৰেল অব্লিগেশ্যনৰ উৎসটো ক'লৈ চিফ্ট হৈ যায়, ক'লৈ গুচি যায়, যে সম্পূৰ্ণ ভিতৰৰ পৰা আমি ভাল বা মৰেল আমি সকলোখিনি কি কৰিছোঁ তোমালোকৰ, যে আমি ভিতৰৰ পৰাই আমি কি কৰিছোঁ, অবলাইজ হৈছোঁ বা আমি বিবেকৰ কথা মতে সকলো কৰিছোঁ। গতিকে কি হ'ল তোমালোকৰ যে তেতিয়া আৰু তোমালোকৰ বাধ্যবাধকতাৰ কথা নাহে। বাধ্যবাধকতা যিটো যে এইটো আমাৰ বাধ্যবাধকৰ, আমাৰ এইটো নিয়ম আমি মানি চলিব, এনে মনোভাৱ আমাৰ পৰা আঁতৰি যাব। আমি ভিতৰৰ পৰাই সেইখিনি কৰিম। কিন্তু এই মতবাদটো একেবাৰতে গ্ৰহণ কৰিব নোৱাৰি। কিন্তু প্ৰথম যিহেতু তেওঁলোকে কি কৰিলে, হাৰ্বাৰ্ট স্পেন্সাৰে এটা ফাৰ্ষ্ট ষ্টেপ বা প্ৰথমতে তেওঁ অনুশাসনটো ক'ৰ পৰা দেখালে, ফ্ৰম এক্সটাৰ্নেল ছ'চাইটি, ৰিলিজিয়ন বা তোমালোকৰ পলিটিকেল এফেয়াৰ, এইবিলাকৰ পৰা দেখালে। তাৰপিছতে তেওঁতো ক'লৈ চিফ্ট কৰিলে বা ক'লৈ লৈ গ'ল, লাহে লাহে আউট অফ ইভলিউশ্যন বা ইভলিউশ্যনাৰী হেডনিজিম, ক্ৰমবিৱৰ্তন হৈ হৈ ই ব্যক্তিৰ অভ্যন্তৰলৈ গুচি গ'ল। গতিকে এই মতবাদটো সম্পূৰ্ণ আমি শুদ্ধ বুলি ল'ব নোৱাৰোঁ। তাৰপিছত আহিলে অন্তঃপ্ৰজ্ঞাবাদ। অন্তঃপ্ৰজ্ঞাবাদে কৈছে যে নৈতিক বাধ্যবাধকতাৰ উৎস হৈছে বিবেক বা কনচায়েন্স। হোৱাট ইজ চ'ৰ্চ অফ মৰেল অব্লিগেশ্যন? চ'ৰ্চ অফ মৰেল অব্লিগেশ্যন ইজ কনচায়েন্স। বিবেকৰ কৰ্তৃত্ব বাহ্য অনুশাসনৰ প্ৰভাৱৰ পৰা মুক্ত। তাত কোনো ছ'চিয়েল, পলিটিকেল, মৰেল কমাণ্ড অফ গড এইবিলাকৰ কথা নাহে। তেওঁলোকৰ মতে কোনো কাম শুদ্ধ বুলি বিবেচনা কৰা অন্তৰত লুকাই আছে নৈতিক বাধ্যবাধকতাবোধ। আমি যেতিয়া কোনো এটা কাম আমি নিজৰ ট্ৰু চেল্ফে যেতিয়া বিবেকে বিবেচনা কৰে এইটো মৰেলি গুড, দেন দেট উই আৰ ৰেছপনচিবল টু ডেট ফ্ৰম আৱাৰ ওন ছাইড। আমাৰ ভিতৰৰ পৰা আমি নিজেই আমি কি কৰিব পাৰোঁ যে এইটো আমি কি ক'ম যে কৰিবলৈ বাধ্যবাধকতা আমি নিজৰ পৰাই অনুভৱ কৰোঁ। সেইকাৰণে কৈছে যে কিহৰ মাজত তোমালোকৰ যে দুইটাৰ মাজত সম্বন্ধ এনালিটিকেল। তোমালোকে এতিয়া দুটা ৰিলেশ্যনৰ কথা আহিলে ইয়াতে, বিশ্লেষণমূলক সম্বন্ধ আৰু সংশ্লেষণমূলক সম্বন্ধ। এইটো ফিলচফিৰ এটা কনচেপ্টেই হয় যে এনালিটিকেল ৰিলেশ্যন গুণবিলাক, যেতিয়া মই যদি কওঁ ধৰা মানুহৰ বুদ্ধিবৃত্তি আছে, অল হিউমেন বিং হেভ ৰেচনেলিটি, মানুহৰ বুদ্ধিবৃত্তি আছে। এতিয়া বুদ্ধিবৃত্তি আৰু মানুহৰ মাজৰ সম্পৰ্কটো কেনেকুৱা? এনালিটিকেল বা বিশ্লেষণমূলক। কাৰণ মানুহ পদটো বা টাৰ্মটো when we analyze the term man বা হিউমেন বিং, দেন দুটা কনটেশ্যন বা তাৰ লগত লাগি থাকে। হিউমেন বিং হেভ বোথ ৰেচনেলিটি এণ্ড এনিমেলিটি, মানুহৰ বুদ্ধিবৃত্তি আৰু প্ৰাণীবৃত্তি আছে। অৰ্থাৎ মানুহ পদটো এনালাইচিছ কৰি দিয়াৰ লগে লগে এইটো আহি যায় যে মানুহ মাত্ৰেই বুদ্ধিবৃত্তি প্ৰাণীবৃত্তি থাকিব, তাত আৰু নতুন কথা একো নাই। দ্য চিন্থেটিক ৰিলেশ্যন কোনটো? মই যদি কওঁ অল হিউমেন বিংছ আৰ মেমেল, সকলো মানুহেই কি তোমালোকৰ যে স্তনপ্ৰায়ী, সকলো মানুহে স্তনপ্ৰায়ী বুলি যেতিয়া কওঁ, তেতিয়া কিন্তু মানুহ পদটো বিশ্লেষণ কৰিলে বা এনালাইচিছ উই কেন নট গেট দ্য কনচেপ্ট বা নলেজ এবাউট দেট হিউমেন বিং ইজ অল হিউমেন বিং আৰ মেমেল, যে তেনেহ'লে এইটো আমি নাপাওঁ। গতিকে এনালিটিক সম্পৰ্কটো কেনেকুৱা? যিটো তাৰ মাজতেই লাগি থাকে, দুইটা একেলগে থাকে। গতিকে যেতিয়া আমি এছেছ কৰোঁ বা আমি অনুভৱ কৰোঁ যে এইটো কাম ভাল, লগে লগে কি হয় তাৰ মাজত সোমাই থাকে যে বাধ্যবাধকতাটো সোমাই থাকে। বাটলাৰে নৈতিক বাধ্যবাধকতাৰ বুদ্ধি বা যুক্তি বুলি কৈছে, কিন্তু আন এজন অন্তঃপ্ৰাজ্ঞে মাৰ্টিনিউৱে কাম্যৰ অস্তিত্ব আৰু নৈতিক বাধ্যবাধকতাৰ মাজত সম্বন্ধ সংশ্লেষণাত্মক বুলি কৈছে। এতিয়া চোৱা, তাত আকৌ তোমালোকে দুজনৰ নাম পাবা, এজন পাবা বাটলাৰ, আন এজন হৈছে অন্তঃপ্ৰজ্ঞাবাদী বুলি এটা ইনটিউচনিষ্ট বুলি বিখ্যাত মাৰ্টিনিউ। বাটলাৰ, একৰ্ডিং টু বাটলাৰ, নৈতিক বাধ্যবাধকতাৰ দ্য চ'ৰ্চ অফ আমাৰ ইণ্টাৰনেলে হয়, আৰু এই চ'ৰ্চ অফ মৰেল অব্লিগেশ্যন ইজ আৱাৰ ইণ্টেলেক্ট, আৱাৰ বুদ্ধি, আৱাৰ ৰিজন, আৱাৰ ৰেচনেলিটি বা যুক্তি বুলি কৈছে। কিন্তু আন এজন ইনটিউচনিষ্ট মাৰ্টিনিউ মতে কামৰ ৰাইটনেছ, কামৰ উচিত আৰু নৈতিক বাধ্যবাধকতাবোৰৰ মাজৰ সম্বন্ধ হৈছে সংশ্লেষণাত্মক, তেওঁ কিন্তু চিন্থেটিক বুলি কৈছে। বাটলাৰৰ ক'লে কি তেনেহ'লে নৈতিক বাধ্যবাধকতাবোৰ আমাৰ ভিতৰৰ বুদ্ধি বা যুক্তিৰ পৰা আহে, আৰু মাৰ্টিনিউৱে ক'লে যে নহয়, কামৰ ঔচিত্য বা ৰাইটনেছ
আৰু নৈতিক বাধ্যবাধকতাবোৰৰ মাজৰ সম্বন্ধ সংশ্লেষণাত্মক। অৰ্থাৎ যেতিয়া আমি গম পাওঁ এইটো এটা মৰেল একশ্যন যে দিছ ইজ এ মৰেল একশ্যন, দিছ ইজ এ ৰাইট একশ্যন, এইটো কৰা উচিত বুলি আমি যেতিয়া গম পাওঁ, তাৰ পিছৰ স্তৰত ইয়াৰ লগত কি যুক্ত হয় যে আমি এইটো কৰাটো আমাৰ বাধ্যবাধকতা বা ৰেছপনচিবিলিটি বুলি যুক্ত হয়। অৰ্থাৎ প্ৰথম যেতিয়া এনালিটিক ৰিলেশ্যন আছিলে, এনালিটিক ৰিলেশ্যনত কি হৈছিলে আমাৰ যে আমি বস্তুটো ভাল বুলি, কামটো ভাল বুলি জনাৰ লগে লগে তাৰ মাজত এইটো ইণ্ডিকেট হৈ থাকে বা সোমাই থাকে, ইমপ্লাই হৈ থাকে যে এইটো আমি কৰাটো বাধ্যবাধকতা। কিন্তু মাৰ্টিনিউ মতে নহয়, কি হয় যেতিয়া আমি কামটো উচিত বুলি গম পাওঁ তাৰ পিছৰ স্তৰত কি হয় চিন্থেটিক বা সংশ্লেষণাত্মক কথাটো আহে। তেওঁৰ মতে ভগৱানে নৈতিক বাধ্যবাধকতাবোৰ আমাৰ ওপৰত আৰোপ কৰে। শুদ্ধ অশুদ্ধ ভাল বেয়া হৈছে কোনো কামৰ অন্তৰ্নিহিত গুণ। তেওঁৰ মতে কোনে কৈছে তোমালোকৰ হেৰিৰ কথা কৈ আছে, মাৰ্টিনিউৰ কথা কৈছে। হি ৱাজ এ বিলিভাৰ অফ গড। তেওঁ বহু থেইষ্টিক ফিলচফাৰ আছিলে, ভগৱানক বিশ্বাস কৰিছিলে। ভগৱানে নৈতিক বাধ্যবাধকতাবোৰ আমাৰ ওপৰত আৰোপ কৰে। শুদ্ধ অশুদ্ধ ভাল বেয়া হৈছে কোনো কামৰ অন্তৰ্নিহিত গুণ, যি শুদ্ধ তাক পালন কৰিবলৈ ভগৱানে বাধ্য কৰে। এতিয়া কোনোবা এটা কম শুদ্ধ নে অশুদ্ধ, ৰাইট ৰং, মৰেল ইমৰেল, গুড বেড, এইটো ক'ত সোমাই থাকে? ইনহাৰেণ্ট কোৱালিটি ইজ ইনহাৰেণ্ট ইন ডেট এক্টিভিটি বা ডেট একশ্যন, কামটোৰ ভিতৰতে সোমাই থাকে। কিন্তু ভাল কামটো কৰিবলৈ ভগৱানে আমাক বাধ্য কৰোৱায়। গতিকে ভগৱানে হৈছে কৰ্তব্যবোধৰ মূল উৎস। উচিত কাম কৰিলে ভগৱানে পুৰস্কাৰ দিব, নহ'লে শাস্তি দিব। তেন্তে আমি কি পালোঁ? অন্তঃপ্ৰজ্ঞাবাদতবোৰ তোমালোকে এইটো কনফিউজ নকৰিবা যে দুটা কথা আহিলে ইয়াত। প্ৰথমতে আহিলে তোমালোকৰ প্ৰথমতে আমি পালোঁ যে অন্তঃপ্ৰজ্ঞাবাদীসকলে জেনেৰেলি যিটো সাধাৰণতে সকলোৱে কৰে, তেওঁলোকৰ যিটো মতবাদ সকলোৰে মাজত কি যে আছে যে নৈতিক বাধ্যবাধকতাবোধ আৰু নৈতিক বিচাৰ কৰাৰ লগে লগে আমাৰ কি হয় নৈতিক বাধ্যবাধকতাবোধ আহি যায়। যে কোনো এটা কাম নৈতিক বুলি জনাৰ লগে লগে এইটো সোমাই থাকে, অন্তৰ্নিহিত হৈ থাকে যে আমি এইটো কাম কৰিবই লাগিব। তাৰপিছত বাটলাৰে নৈতিক বাধ্যবাধকতাক বুদ্ধি বা যুক্তি বুলি কৈছে, কিন্তু আনজন দুজন পালোঁ আমি ইয়াতে বাটলাৰ আৰু তোমালোকৰ মাৰ্টিনিউ। বাটলাৰে কৈছে যে বুদ্ধি বা যুক্তিয়ে দিয়ে, আনহাতে অন্তঃপ্ৰজ্ঞাবাদী মাৰ্টিনিউৰ মতে কামৰ ঔচিত্য আৰু নৈতিক বাধ্যবাধকতাৰ মাজৰ সংশ্লেষণাত্মক। প্ৰথমে আমি কাম এটা শুদ্ধ বা উচিত বুলি আমি অনুধাৱন কৰাৰ পিছত, গম পোৱাৰ পাছত, মৰেল জাজমেণ্ট বা নৈতিক বিচাৰৰ পিছত তাক পালন কৰিবলৈ আমি পালন কৰোঁ। কথাটো এনেদৰে কৈছে তোমালোকৰ ইনটিউচনিষ্ট মাৰ্টিনিউৱে এনেদৰে কৈছে যে কোনো এটা কাম ভাল বেয়া শুদ্ধ অশুদ্ধ ইনহাৰেণ্ট, দ্য কোৱালিটি ইজ ইনহাৰেণ্ট ইন দ্য একশ্যন, কামটোৰ ভিতৰত সোমাই থাকে। ভাল কাম এটা ভাল, বেয়া কাম এটা বেয়া, কিন্তু তাক পালন কৰিবলৈ বাধ্য কৰোৱাই আমাক ঈশ্বৰে। আৰু তাৰ লগে লগে আহি গ'ল তোমালোকৰ হোপ ফৰ ৰিৱাৰ্ড এণ্ড ফিয়াৰ ফৰ পানিছমেণ্ট। গতিকে আকৌ দেখিলোঁ যে বাহ্য অনুশাসনেই হৈ পৰিলে, যিহেতু তোমালোকৰ ঈশ্বৰৰ কথা আহিলে, গতিকে ভয়, ৰিৱাৰ্ড, পানিছমেণ্ট এইবোৰৰ কথা আহিলে। কিন্তু কোনো বাহ্য অনুশাসন কেতিয়াও কি হ'ব নোৱাৰে, যিহেতু মৰেলিটি বা নৈতিকতাৰ লগত সদায় প্ৰতিটো প্ৰশ্নত জড়িত হৈ থাকে তোমালোকৰ ফ্ৰীডম অল উইল বা ইচ্ছাৰ স্বাধীনতা। ভয়ত কৰা কামৰ লগত কোনো ধৰণৰ নৈতিকতা শব্দটো বা নৈতিক শব্দটো আহিব নোৱাৰে। সি বাধ্যবাধকতাই হওক, নৈতিক কৰ্মই এই ক্ষেত্ৰতে। আন এটা মতবাদ হৈছে কাণ্টৰ মতবাদ। কাণ্টৰ মতবাদটো আৰু অকণ বেলেগ ধৰণৰ, মৰেল অব্লিগেশ্যন। কাণ্টে প্ৰেক্টিকেল ৰিজন বা ব্যৱহাৰিক যুক্তিৰ কথা কৈছে। ই হৈছে চৰ্তহীন সু আৰোপিত আদেশ। এই আদেশ অলংঘনীয় আৰু অৱশ্য পালনীয়। তেওঁৰ মতে ইচ্ছাৰ স্বতন্ত্ৰতাই হৈছে নৈতিক বিধিৰ যি মূল উৎস, যে অট'নমি অফ উইল, অট'নমি অফ ফ্ৰী উইল, ফ্ৰীডম অফ উইল, মানুহৰ ফ্ৰীডম অফ উইলেৰে প্ৰেক্টিকেল বা ব্যৱহাৰিক যুক্তিৰ সহায়ত বিবেচনা কৰি মানুহে এটা কাম, যিটো কাম নৈতিক বুলি ভাবে সেইটো পালন কৰে, আৰু যিটো অনৈতিক বুলি ভাবে সেইটো তেওঁ পালন নকৰে। ইয়ে আমাক বেয়া কামৰ পৰা বিৰত থাকিবলৈ আৰু ভাল কামক কৰিবলৈ আমাক বাধ্য কৰোৱায়। কাণ্টৰ কথাটো কেনেকুৱা আছিল? কাণ্টে যিটো আমি কৰ্তব্য বুলি ভাবোঁ, ডিউটি ফৰ ডিউটি চেক, কৰ্তব্যৰ খাতিৰত আমি কৰ্তব্যটো কৰি যাওঁ, তাক আমাৰ ঈশ্বৰৰ ভয়, চৰকাৰৰ ভয়, সমাজৰ ভয় এইবিলাক কথা নাথাকে। যে আমি আমাৰ প্ৰেক্টিকেল যি উইজডম বা প্ৰেক্টিকেল ৰিজনে আমাক যি ক'ব, সেইটো আমি কি কৰিম যে চৰ্তহীন আদেশ ৰূপে আমি সেইটো পালন কৰোঁ। তেওঁ সেইটো কি বুলি কোৱা হৈছে? কেটেগৰিকেল ইম্পাৰেটিভ বুলি কৈছে, যে চৰ্তহীন আদেশ বুলি কৈছে, যে বিনা চৰ্তে আমি এইটো মানি চলিব লাগিব।
কাণ্টৰ মতবাদ অনুসৰি সাধাৰণ মানুহে পালন কৰাটো কঠিন হৈ পৰে, কিয়নো তেওঁৰ মতে অকল দায়িত্বৰহে মূল্য আছে। সহানুভূতি, কৰোণা, সমবেদনাবশত কাম কৰা, আউট অফ পেশ্যন, লাভ বা ফৰ হেপিনেছ, কম্পেশ্যন, কাইণ্ডনেছ, এইবোৰৰ কাৰণে যেতিয়া আমি কাম কৰোঁ, সেইবিলাক কামৰ লগত তেওঁ নৈতিকতা জড়িত কৰা নাই। নৈতিক কাম কোনবোৰ, যিবোৰ আমি কৰ্তব্য বুলি কৰোঁ, কিন্তু এইটো বৰ সহজ কথা নহয় যে আমি সম্পূৰ্ণ এটা লাইক এ ৰবট, যিটো আমাক মানে প্ৰগ্ৰেম কৰা হৈছে, সেইটোৱে কাম কৰিম, তাৰ লগত ভাল লগা বেয়া লগা কোনো ধৰণৰ কথা বা উচিত নিজৰ অনুভৱ নাথাকিব, এইটো সম্ভৱ নহয়। তাৰপিছত যিটো মতবাদ, এইটো হ'ল পূৰ্ণতাবাদ বা পাৰফেকশ্যনিষ্ট থিয়ৰী। আৰু পূৰ্ণতাবাদীসকলে কি ভাবে যে পূৰ্ণতাবাদীসকলে ভাবে যে এই আমাৰ বাধ্যবাধকতা ক'ত আছে, আমাৰ আইডিয়েল চেল্ফৰ, আমাৰ আদৰ্শ সত্তাৰ ওপৰত বাস্তৱ সত্তাৰ আৰোপ। এতিয়া চোৱা, আইডিয়েলিষ্টসকলে কি ভাবে, আমাৰ মাজতে প্ৰতিজন মানুহৰ মাজত দুটা চেল্ফ বা সত্তা আছে। এটা হৈছে আইডিয়েল চেল্ফ বা আদৰ্শ সত্তা, আনটো হৈছে বাস্তৱ সত্তা বা তোমালোকৰ যিটো আমাৰ প্ৰেক্টিকেল চেল্ফ। এতিয়া আদৰ্শ সত্তা বা কেতিয়াবা তাক বিবেক বুলিও কোৱা হয়, আমাৰ ওপৰত আদেশ দিয়ে, আৰু এই বাধ্যবাধকতাবোধ বা আদেশ কোনো বাহ্য শক্তিৰ পৰা নাহে, আমাৰ ভিতৰৰ পৰাই। হায়াৰ চেল্ফে, লোৱাৰ চেল্ফ বা আদৰ্শ আত্মাই ক'ত কৰে, আদৰ্শ সত্তাই ক'ত দিয়ে, আমাৰ যিটো নিম্ন সত্তাক বা তোমালোকৰ লোৱাৰ চেল্ফক বা তোমালোকক বাস্তৱ সত্তাক দিয়ে, বা বাস্তৱ সত্তাটো তাৰমানে লোৱাৰ চেল্ফ বুলি কৈছে, আদৰ্শ সত্তাটো আইডিয়েল চেল্ফে দিয়ে। আৰু অৰ্থাৎ আমাৰ নিজৰ ভিতৰতে এটা আদৰ্শ সত্তা বা হায়াৰ চেল্ফে লোৱাৰ চেল্ফক বা আইডিয়েল চেল্ফে তোমালোকৰ বাস্তৱ সত্তাক কি কৰে, তোমালোকৰ আদেশ দিয়ে, আৰু তাৰ ফলস্বৰূপে আমি কাম কৰোঁ। একৰ্ডিং টু দিছ থিয়ৰী, হিউমেন বিং আৰ দো ফিনিট, যদিও আমি অসম্পূৰ্ণ, কিন্তু উই এ পাৰ্ট অফ গড, বা পোনপটীয়াকৈ মই গড বুলি কৈছোঁ, বা সুপ্ৰিম চেল্ফ। আমি যদিও সীমিত, আমি এটা অসীম আত্মাৰ কি হয়, তোমালোকৰ অংশ বা সীমিত ৰূপ। আৰু মানুহৰ মাজেদি ভগৱানে, গড ইজ এক্সপ্ৰেছড কি তোমালোকৰ হিউমেন বিং বা ইণ্ডিভিজুৱেল, মানুহৰ মাজেদি ভগৱানে প্ৰকাশ পায়। আৰু কেনেকৈ প্ৰকাশ পায়, থ্ৰু দ্য হায়াৰ চেল্ফ বা যিটো উচ্চ আত্মা, আদৰ্শ আত্মা, আইডিয়েল চেল্ফ, সেইটোৰ দ্বাৰা ভগৱানে নিজকে প্ৰকাশ কৰে। তাৰমানে কি কৈছে, দো উই আৰ ফিনিট, উই হেভ লিংকেজ টু এ ইনফিনিট চ'ল, ডেট ইজ কি সুপ্ৰিম চেল্ফ। আৰু এই সুপ্ৰিম চেল্ফে কি কৰে, আমাৰ মাজত আইডিয়েল চেল্ফৰ দ্বাৰা নিজকে কি কৰে, নিজকে প্ৰকাশ কৰে। প্ৰকৃত সত্তাক উপলব্ধি কৰিবলৈ মানুহৰ মনত এটা জন্মগত প্ৰবৃত্তি আছে। এই থিয়ৰিটোৱে বিলিভ কৰে যে উই হেভ এ ফেকাল্টি ইন মাইণ্ড, বা আমাৰ এটা প্ৰবৃত্তি আছে, আমাৰ বুদ্ধিবৃত্তিৰ এটা প্ৰবৃত্তি আছে, যে আমি হায়াৰ চেল্ফটোক বা সুপ্ৰিম চেল্ফটোক সদায় জানিব বিচাৰোঁ। আৰু তাৰ কাৰণে কি হয়, তোমালোকে আৰু এটা আমাৰ কি হয়, আউট অফ চেল্ফ ৰিয়েলাইজন, আত্ম উপলব্ধিৰ চেষ্টা কৰোঁ, নিজৰ উপলব্ধি কৰাৰ চেষ্টা কৰোঁ, পৰম কল্যাণ লাভ কৰাৰ এটা ইচ্ছা আমাৰ মাজত, সুপ্ৰিম চেল্ফ বা এটা লাভ কৰাৰ, আমাৰ পৰম কল্যাণ লাভ কৰাৰ আমাৰ এটা কি থাকে, যে সুপ্ৰিম গুডত লাভ কৰা আমাৰ মাজত এটা সদায় এটা অন্তৰ্নিহিত প্ৰেৰণা থাকে। আমাৰ অন্তৰ্নিহিত থকা পৰম সত্তা হৈছে নৈতিক বাধ্যবাধকতাবোধৰ উৎস। গতিকে আমাৰ মাজত কি থাকে, তেনেহ'লে পালোঁ, প্ৰথমতে কৈছে এই মতবাদে কি স্বীকাৰ কৰি লয়, ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰি লয়, আৰু কি কয়, ঈশ্বৰে মানুহৰ মাজেদি প্ৰকাশিত হয় বুলি কয়। আৰু আমাৰ মাজত কি থাকে বুলি কৈছে, দুটা চেল্ফ আছে বুলি কৈছে। এটা হৈছে হায়াৰ চেল্ফ বা আইডিয়েল চেল্ফ, আদৰ্শ আত্মা বা উচ্চ আত্মা, আৰু আনটো হৈছে কি তোমালোকৰ লোৱাৰ চেল্ফ বা বাস্তৱ আত্মা বুলিও ক'ব পাৰা, বা নিম্ন আত্মা বা বাস্তৱ আত্মা। আৰু হায়াৰ চেল্ফৰ মাজেদি, আইডিয়েল চেল্ফৰ মাজেদি কি হয়, সুপ্ৰিম চেল্ফ প্ৰকাশ পায়। আৰু আমি কি কৰোঁ, আমাৰ মনটো প্ৰবৃত্তি থাকে যে আমি সুপ্ৰিম চেল্ফ বা সুপ্ৰিম গুড পাব বিচাৰোঁ, আৰু তাৰ ফলস্বৰূপে হায়াৰ চেল্ফ বা উচ্চ আত্মা বা আইডিয়েল চেল্ফে আমাক যিখিনি আদেশ দিয়ে, আমি সেইখিনি মানি লওঁ। গতিকে কি বুলি কৈছে, আমাৰ মাজত অন্তৰ্নিহিত হৈ থকা এবছলুট যিটো চেল্ফ ইন দ্য ফৰ্ম অফ হায়াৰ চেল্ফ বা আইডিয়েল চেল্ফ, আমাৰ মাজত অন্তৰ্নিহিত হৈ থকা এবছলুট চেল্ফ বা পৰম সত্তা, যিটো আমাৰ মাজত আদৰ্শ আত্মাৰূপে প্ৰকাশিত হয়, বা হায়াৰ বা আইডিয়েল চেল্ফৰূপে প্ৰকাশিত হয়, তাৰ মাজেদি আমি কি কৰোঁ, তাৰ পৰা আমি নৈতিক বাধ্যবাধকতা লাভ কৰোঁ। গতিকে আমি নিজকে কি বুলি ভাবোঁ, এই মতবাদৰ মতে, পূৰ্ণতাবাদ বা পাৰফেকশ্যনিষ্টসকলৰ দৰে, উই আৰ ফিনিট ৰিপ্ৰডাকশ্যন অফ দ্য সুপ্ৰিম চেল্ফ বা হায়াৰ চেল্ফ, আমি ফিনিট ৰিপ্ৰডাকশ্যন, সীমিত প্ৰতিৰূপ। গতিকে আমাৰ
ক'ৰ পৰা আহে আমাৰ মাজত তেনেহ'লে নৈতিক বাধ্যবাধকতা যে কোনো এটা কাম when we assess that it is moral we are obliged to do that the source of moral obligation is nothing but what that is কি তোমালোকৰ higher self or supreme self যিটো আমাৰ ভিতৰতে সোমাই আছে আৰু এই মতবাদকেইটাৰ ভিতৰত সমালোচকসকলে এই পাঁচটা মতবাদৰ ভিতৰত এই যিটো এডমনিষ্টিক বুলি তোমালোকক দি দিব পাৰে বা পাৰফেকশ্যনিষ্টসকলৰ যিটো মতবাদ এই মতবাদটোকে কি বুলি কৰিছিলে গ্ৰহণযোগ্য বুলি কৈছে তেন্তে আমি কি দেখিলোঁ ইয়াত আমি দেখা পালোঁ যে নৈতিক বাধ্যবাধকতা সম্পৰ্কে মুঠতে পাঁচটা মতবাদ বিধিবাদ লিগেল থিয়ৰী সুখবাদ তোমালোকৰ যিটো হেডনিষ্টিক থিয়ৰী আকৌ তাৰ ভিতৰত কেইটা তিনিটা স্পষ্টকৈ তিনিটা ভাগ আত্মসুখবাদ ইগোইষ্টিক হেডনিজম পৰসুখবাদ অল্ট্ৰুইষ্টিক হেডনিজম কৰ্মবিকাশবাদী সুখবাদ ইভলিউচন হেডনিজম তাৰপিছত যিটো মতবাদ ৩ নম্বৰ এইটো অন্তঃপ্ৰজ্ঞাবাদ বা ইনটিউজনিষ্টিক একাউণ্ট বা ভিউ কাণ্টৰ মতবাদটো কাণ্টৰ নিজেই অকলে কাণ্টৰ তাত কোনো আৰু বেলেগ নাই এডভোকেট কৰিবলৈ আৰু তাৰপিছত আহিলে তোমালোকৰ পূৰ্ণতাবাদ তেনেহ'লে আমি গম পালোঁ মুঠতে চ'ৰ্চ অফ মৰেল অব্লিগেশ্যনৰ পাঁচটা মতবাদ আছে নৈতিক বাধ্যবাধকতাবোধৰ উৎস সম্পৰ্কে পাঁচটা মতবাদ আছে বুলি কোৱা হয় তাৰ ভিতৰতে আমি শেষত যিটো পঢ়িলোঁ সেই মতবাদটোকে পূৰ্ণতাবাদ টোকে গ্ৰহণযোগ্য বুলি পূৰ্ণতাবাদ কিয় কোৱা হ'ল যে পূৰ্ণতাবাদ কিয় কোৱা হ'ল এই মতবাদক কাৰণ এই মতবাদে কৈছে আমি পৰম সত্তাৰ সীমিত প্ৰকাশ ইনফিনিট ৰিপ্ৰডাকশ্যন অফ দ্য হায়াৰ চেল্ফ ফৰ চুপ্ৰিম চেল্ফ আৰু আমাৰ মাজত সদায় এটা আৰ্জ থাকে ফেকাল্টি থাকে আমি কি কৰিব পাৰোঁ বিচাৰোঁ যে পূৰ্ণতাটো আমি য'ৰ পৰা আহিছোঁ মূল চ'ৰ্চটো আমি ফিনিট ৰিপ্ৰডাকশ্যন সীমিত প্ৰতিৰূপ কিন্তু পূৰ্ণ ৰূপটো আমি পাবলৈ অনবৰতে চেষ্টা কৰি থাকোঁ বা আমাৰ ভিতৰত এটা ফেকাল্টি আছে যি অনবৰতে এইটো আমাক লৈ গৈ থাকে যে আমি সেই পূৰ্ণটো ৰিয়েলাইজ কৰিব লাগে যিটো সুপ্ৰিম গুডটো বা আটাইতকৈ শ্ৰেয়টো আমি কৰিব লাগে তাৰ ফলস্বৰূপে আমাক যিটো পূৰ্ণ সত্তা বা আদৰ্শ আত্মাই আমাক যি ফেৰি কৰে যে আমাক আদেশ দিয়ে বা বাধ্য দিয়ে সেইখিনি বা নৈতিক কৰ্ম দিয়ে সেইখিনি আমি বাধ্যবাধকতাৰূপে পালন কৰোঁ কাৰণ আমাৰ ডিজায়াৰটো এটা সদায় থাকে এটা গোল থাকে লক্ষ্য থাকে আমি কি কৰিব পাৰোঁ বিচাৰোঁ উই ৱান্ট টু ৰিয়েলাইজ আৱাৰ পাৰফেক্টনেছ আৰু এই পাৰফেক্টনেছ পাবৰ কাৰণে আমাৰ ভিতৰৰ পৰা পূৰ্ণ আত্মা বা উচ্চ আত্মাই বাস্তৱ আত্মাক যিখিনি আদেশ দিয়ে আমি বাধ্যবাধক ৰূপে গ্ৰহণ কৰোঁ বা এইটো চ'ৰ্চটো সেইকাৰণে আমাৰ ভিতৰতে আছে গতিকে এই পাঁচটা হ'ল তোমালোকৰ 5 থিয়ৰিজ ৰিগাৰ্ডিং চ'ৰ্চ অফ মৰেল অব্লিগেশ্যন তোমালোকে এইটো ভুল নকৰিবা ডিফাৰেণ্ট থিয়ৰিজ অফ মৰেল অব্লিগেশ্যন বুলি ক'লে কথাটো অকণমান অৰ্থটো স্পষ্ট নহয় একচুৱেলি এইটো হ'ব লাগে তোমালোকৰ ডিফাৰেণ্ট থিয়ৰিজ অফ চ'ৰ্চ অফ মৰেল অব্লিগেশ্যন বা ডিফাৰেণ্ট থিয়ৰি ৰিগাৰ্ডিং চ'ৰ্চ অফ মৰেল অব্লিগেশ্যন নৈতিক বাধ্যবাধকতা বোধৰ উৎস সম্বন্ধীয় মতবাদসমূহ ক'ত আছে তাৰ উৎসটো ভিতৰত নে বাহিৰত ক'ৰ পৰা এইটো হয় তোমালোকে শেষৰ যিটো পূৰ্ণতাবাদ সেইটো গ্ৰহণযোগ্য মতবাদ বুলি লিখিব পাৰা আৰু নিজৰ যদি কিবা ভিউ থাকে তোমালোকৰ নিজে এইটো তোমালোকে দিব পাৰা গতিকে নৈতিক প্ৰথমতে তুমি ক্লিয়াৰ কৰি ল'ব লাগিব নৈতিক বাধ্যবাধকতা মানে কি মৰেল অব্লিগেশ্যন মানে তাৰ আগতে ইতিমধ্যে তোমালোকে কি পঢ়িলা মৰেল জাজমেণ্ট পঢ়ালোঁ যে মৰেল জাজমেণ্ট হৈছে কি যেতিয়া আমি কোনো এটা কাম কেনেকুৱা ব্যক্তিৰ কাম হ'ব সেইটো বা আমাৰ নিজৰ বা যিজন ব্যক্তি কি থাকে ঈশ্বৰৰ স্বাধীনতা থাকে ফ্ৰীডম অফ উইলৰ দ্বাৰা আমি যি কাম কৰোঁ যিকোনো ব্যক্তিয়ে বা তোমালোকৰ আমি বলপূৰ্বক লোকৰ আদেশ ৰূপে বা কিহবাৰ ভয়ত আমি এটা কাম নকৰোঁ বা আমি ভলণ্টেৰিলি বা নিজৰ ফ্ৰীডম অফ উইলৰ দ্বাৰা আমি সচেষ্টভাৱে উইথ আৱাৰ গুড আৰু মানুহজন কেনেকুৱা হ'ব লাগিব সুস্থ মানসিকতাৰ হ'ব লাগিব যে এজন তোমালোকৰ ধৰা মানসিক বিকাৰগ্ৰস্ত বা তেনেকুৱা মানুহৰ কথা কোৱা নাই সুস্থ সবল এজন মানুহ যি মানসিক আৰু শাৰীৰিক দুইভাৱে সুস্থ তেনেকুৱা মানুহ এজনে ফ্ৰীডম অফ উইল যাৰ ৰেচনেলিটিটো ঠিক থাকে তেনেকুৱা মানুহে যি কৰ্ম কৰে সেইখিনি বা আমি নিজেই কৰা কৰ্মখিনি যেতিয়া আমি বিবেকৰ দ্বাৰা বিচাৰ কৰি চাওঁ কোনো এটা কাম আমি নৈতিক বুলি গম পাওঁ সেইটো এটা মানসিক প্ৰক্ৰিয়া যাৰ দ্বাৰা আমি কোনো এটা কাম শুদ্ধ বা অশুদ্ধ বুলি গম পাওঁ সেইটোৱে হৈছে নৈতিক বিচাৰ আৰু এই নৈতিক বিচাৰৰ এটা কাম শুদ্ধ বা নৈতিক বুলি গণ্য হোৱাৰ লগে লগে আমাৰ লগে লগে যিটো মনত বাধ্যবাধকতাৰ ভাৱ আহে সেইটো আমি কৰা উচিত বা বেয়া হ'লে কৰা অনুচিত সেইটোকে কি বুলি কোৱা হয় নৈতিক বাধ্যবাধকতাবোধ বুলি কোৱা হয় আৰু এই থিয়ৰিকেইটা আছিলে এই বাধ্যবাধকতাবোধ ক'ৰ পৰা আহে এতিয়া ধৰা তোমাৰ ৰোগীয়া মাতৃ তোমাৰ মাৰ তুমি সতিপা সৈতে গম পালা যে তোমাৰ
মাৰ গা অসুখ বা বেমাৰ মা উঠিব পৰা নাই, তেনেহ'লে তুমি যে মাক ওচৰলৈ দৌৰি যাবা, মাক সুধিবা কি হৈছে, বা মা তুমি কিবা খোৱা বোৱা কৰিলা নাই বা উঠিলা নাই ৰাতিপুৱা, এই গোটেইখিনি যিটো আমি কৰোঁ এইখিনি, বা এটা দৰৱ জাতিৰ কথা সোধোঁ, এই গোটেই কথাখিনি তুমি কিহৰ কাৰণে কৰিবা, কি কাৰণে কৰিবা, তুমি এইটো কাৰণে কৰিবা নেকি যে বেলেগ মানুহে শুনিলে সমাজে ক'ব যে নিজৰ ছোৱালীজনীয়ে মাকক চোৱা নাই, বা তুমি ভগৱানৰ ভয়ত কৰিবা নি, ভগৱানে দুখ ধৰিব, কিহৰ ভয়ত কৰিবা, যে আমি পানিছমেণ্ট পাম নি বা আনে হাঁহিব নি, সেই কিহৰ কাৰণে কৰিবা। কিন্তু এইটো স্পণ্টেনিয়াছ, তোমালোকে অনুভৱ কৰিবা যে আমি জানোৱেই এইটো সহজ কথা, যে আমি ভিতৰৰ পৰা আমাৰ এইটো আহে, ভিতৰৰ পৰা এইটো আমাৰ যে উচ্চ সত্তা বা বিবেকে আমাক কয়, বিবেকৰ এইটো এটা আমাৰ আহ্বান, বা বিবেকে স্বতঃস্ফূৰ্তভাৱে আমি কামটো কৰোঁ। গতিকে এইটো কথা স্পষ্ট যে কেতিয়াও নৈতিক বাধ্যবাধকতাবোধ বাহিৰৰ পৰা আহিব নোৱাৰে। মৰেল চেংচন ইজ অলৱেজ ইণ্টাৰনেল টু আছ। নৈতিক বাধ্যবাধকতা বা সকলো ধৰণৰ নৈতিকতা আমাৰ ভিতৰৰ পৰা আহে। থেংক ইউ। নেক্সট মই তোমালোকক পষ্টুলেটছ অফ মৰেলিটিটো ডিছকাছ কৰিম, আৰু তোমালোকে কিবা প্ৰশ্ন থাকিলে মোক হোৱাটছআপ গ্ৰুপত জনাবা।